ঈদ মুবাৰক। স্বদেশী এতিয়া ঈদৰ প্ৰস্তুতি। দমকাৰ ভেলগুৰিত ঈদ উল আজহাক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। মাজত মাত্ৰ এটা দিন বাকী। শনিবাৰে পুৱাই উলহ মালহেৰে উদযাপন কৰিব ঈদ উল আজহা। পুৱা প্ৰায় 6 বজাৰ পৰা 7:30 বজাৰ ভিতৰত আদায় কৰিব ঈদৰ নামাজ। তাৰ সমান্তৰালকৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ নীতি নিয়ম অনুসৰি পালন কৰিব কুৰবানী। এইবাৰ ঈদত আপুনি প্ৰথমে কাৰ ঘৰত যাব? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আসসালামু আলাইকুম ওয়া বারাকাতুহু। ঈদ মোবাৰক। বৃহত্তৰ ভেলুগুৰি অঞ্চলৰ ৰাইজৰ ফালৰ পৰা গোটেই অসমবাসী তথা ভাৰতবৰ্ষৰ সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, নিশ্চয়কৈ আমাৰ ভেলুগুৰি অঞ্চলত ব্যাপকভাৱে আমাৰ সকলো ইছলামধৰ্মী লোকসকলে সকলোৱে মিলি খুব ধুনীয়াকৈ ঈদৰ প্ৰস্তুতি কৰিছে। আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতুহু। সদৌ অসম গাড়ী চালক সন্থা হোজাই জিলা সমিতিৰ তৰফৰ পৰা সমগ্ৰ হোজাই জিলাবাসী তথা অসমবাসী তথা ভাৰতবাসী আমাৰ চালক পৰিচালকসকলক তথা আমাৰ ৰাইজক গোটেই অসমবাসী ভাৰতবাসী ইছলামধৰ্মী লোকসকলক ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা ও ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। এইটো যিহেতু এইবাৰ কুৰবানী ঈদ বৰকে ঈদ হয়, গতিকে আমাৰ ইছলাম ধৰ্মী লোকসকলে খালি ভেলুগুৰি বা হোজাই ডিষ্ট্ৰিক্টত নহয়, গোটেই অসমতেও এনেকুৱা উলহ মালহেৰে এই ঈদটো পালন কৰে। গতিকে সকলোকে যাতে এই ঈদটো ধুনীয়াকৈ পালন হয় আৰু সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো যাতে এটা মিলা প্ৰীতি হৈ আগবাঢ়ি যায়, গোটেই অসমবাসী বা ভাৰতবাসী ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ। ঈদ উল আজহাৰ প্ৰাকক্ষণত অসম ভাৰত তথা বিশ্ববাসীৰ সকলো ধৰ্মাৱলম্বী লোকক ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ উল আজহাই সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে শান্তিৰ বিৰাজ কৰে, সকলোৱে মিলা প্ৰীতিৰে যাতে আগুৱাই যাব পাৰোঁ, সকলোৰে মাজত একতাৰ এনাজৰী অধিক সুদৃঢ় যাতে কৰে, শান্তিৰ বাতাবৰণ আনে, তাৰে কামনা কৰিছোঁ। আৰু এই ঈদ উল জোহাত কুৰবানী দিয়া হয়। আমি আহ্বান জনাব বিচাৰিছোঁ, এই সময়ছোৱাত যাতে অন্য ধৰ্মাৱলম্বীৰ লোকে যাতে কোনো ধৰণৰ আঘাত নাপায়, তাৰ প্ৰতি সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে লক্ষ্য যাতে ৰাখে। তাৰে সমান্তৰালভাৱে এই আনন্দৰ মাজত উঠি অহা প্ৰজন্মই যাতে আনন্দত মতলীয়া হৈ দুচকীয়া বা চাৰিচকীয়া বাহন চলাই যাতে দুৰ্ঘটনা সংঘটিত নকৰে, তাৰ প্ৰতি সজাগ সচেতন অভিভাৱকসকল হ'বলৈ আহ্বান জনাইছোঁ। আৰু পুনৰাই আমচুৰ তৰফৰ পৰা ঈদ উল জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।